যে সংগঠন খুলি মিয়াক সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ অসমীয়া সত্তাটোক কোনোবাই অপমান কৰিব। সংগঠন খুলি মিয়াক সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ বুৰঞ্জীৰ ওপৰত কোনোবাই অপমানসূচক মন্তব্য কৰিব। সংগঠন খুলি মিয়াক সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ আৰাধ্য দেৱতা ৰাধা কৃষ্ণৰ ফটোখনৰ ওপৰত অশ্লীল মন্তব্য প্ৰদান কৰিব। এনেধৰণৰ অপশক্তিবিলাকৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী অসমে থিয় দিব আৰু থিয় দি আহিছে। এইটো কাৰণে মই ক'ব বিচাৰিছো, ইউনিছ তামুলী হৈছে এটা দালাল। শিৱসাগৰ আপুনি যি ঠাইলৈ নাযাওক, যি মানুহকে আপুনি নুসুধক, সকলোৱে ক'ব ইউনিছ তামুলী হৈছে এটা দালাল। সি দুদিনমানৰ আগতে আপুনি মন কৰিব, সি দুদিনমানৰ আগতে গৰু সুৰক্ষা নামত এটা আপুনি সংগঠন খুলিছিলে আৰু সংগঠন খুলি গৰু বেপাৰীৰ পৰা টকা বিচাৰি গৈছিলে আৰু কলিয়াপাতি তাক আপোনাৰ গৰু ধুলাই দিছিলে। বাঘ সেনা খোলক, বান্দৰ সেনা খোলে, গৰু সেনা খোলে, ছাগলী সেনা খোলে, এইবিলাকক লৈ আমাৰ মাথা মাৰিবলৈ সময় নাই আৰু এইবিলাক আমি সময় নষ্টও নকৰোঁ। কিন্তু এটা কথা স্পষ্ট যে সংগঠন খুলি মিয়াক সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ অসমীয়া সত্তাটোক কোনোবাই অপমান কৰিব। সংগঠন খুলি মিয়াক সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ বুৰঞ্জীৰ ওপৰত কোনোবাই অপমানসূচক মন্তব্য কৰিব। সংগঠন খুলি মিয়াক সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ আৰাধ্য দেৱতা ৰাধা কৃষ্ণৰ ফটোখনৰ ওপৰত অশ্লীল মন্তব্য প্ৰদান কৰিব। এনেধৰণৰ অপশক্তিবিলাকৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী অসমে থিয় দিব আৰু থিয় দি আহিছে। আৰু জাতীয় সংগ্ৰামী অসম শিৱসাগৰ জিলা সমিতি, ডিব্ৰুগড় জিলা সমিতিয়ে পৃথকে ইউনিছ তামুলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিলে আৰু তাৰ পৰিপ্ৰেক্ষিততে শিৱসাগৰ সদৰ থানাত ইতিমধ্যে ইউনিছ তামুলীক গ্ৰেপ্তাৰ কৰি ৰখোৱা হৈছে। গতিকে ইউনিছ তামুলীৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অসম আৰক্ষী দাবী উত্থাপন কৰিছোঁ। ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকৰ সংবাদ মাধ্যমলৈ মই এটা অনুৰোধ যে আপোনালোকে ইউনিছ তামুলী হৈ সংবাদ পৰিৱেশন কৰাটো বাদ দিয়ক। এইটো কাৰণে মই ক'ব বিচাৰিছো, ইউনিছ তামুলী হৈছে এটা দালাল। শিৱসাগৰ আপুনি যি ঠাইলৈ নাযাওক, যি মানুহকে আপুনি নুসুধক, সকলোৱে ক'ব ইউনিছ তামুলী হৈছে এটা দালাল। সি দুদিনমানৰ আগতে আপুনি মন কৰিব, সি দুদিনমানৰ আগতে গৰু সুৰক্ষা নামত এটা আপুনি সংগঠন খুলিছিলে আৰু সংগঠন খুলি গৰু বেপাৰীৰ পৰা টকা বিচাৰি গৈছিলে আৰু কলিয়াপাতি তাক আপোনাৰ গৰু ধুলাই দিছিলে। আৰু দুদিনমানৰ আগতে আপোনাৰ নিজৰ ঘৰৰ সন্মুখতে সি পাব্লিক ধুলাই খাই লৈছে। সি যেনিয়ে যায় ৰাইজৰ পিটন খাই থাকে। গতিকে ই হৈছে এটা সম্পূৰ্ণৰূপে ফটুৱা মানুহ, এটা অৰ্থহীন মানুহ। কোনো ধৰণৰ গুৰুত্ব ইয়াত প্ৰদান কৰিব নালাগে। মই পুনৰ কৈছো, এটা দালাল। গতিকে এই ধৰণৰ দালালক আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে সংবাদ পৰিৱেশন কৰি ইয়াক নেতা বনাবলৈ আপোনালোকে চেষ্টা নকৰিব। ই 7 জনমতে নেতা হ'ব নোৱাৰে, ইয়াক সকলোৱে দালাল বুলি জানে। গতিকে ইউনিছ তামুলী সকলো অসমবাসী ৰাইজে ইগনোৰ কৰক, মই তাৰ আহ্বান জনাইছো। দ্বিতীয়তে মই আৰু এটা কথা ক'ব বিচাৰিছো, এইখন অসম হৈছে অসমৰ প্ৰতিজন খিলঞ্জীয়া মানুহৰ পৈতৃক সম্পত্তি হয়। এইখন অসম, আমাৰ অসমৰ প্ৰতিজন খিলঞ্জীয়া মানুহৰ অধিকাৰ আছে। প্ৰতিজন খিলঞ্জীয়া মানুহে মাত মতাৰ অধিকাৰ আছে, কাম কৰাৰ অধিকাৰ আছে। কিন্তু এইখন অসমত মিয়াৰ কোনো কাৰণে আমি দপদপনি সহ্য নকৰোঁ। আৰু এইখন অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। আৰু মিয়াৰ হৈ যিসকলে উকালতি কৰিবলৈ আৰম্ভ কৰিব, মিয়াৰ আপোনাৰ পক্ষত থাকি যিসকলে অসমীয়া সত্তাটোক অপমান কৰিবলৈ আৰম্ভ কৰিব, তেনেধৰণৰ ব্যক্তিৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী সেনা অসমে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰয়োজন হলে কিন্তু পিঠি বহল কৰি দিয়া হ'ব, প্ৰয়োজন হলে কিন্তু ৰাজপথত কাণত ধৰাই আঁঠু কঢ়াই থোৱা হ'ব তেনে শক্তি। গতিকে ইউনিছ তামুলীক আমি সেই সুবিধা প্ৰদান কৰিছো, অতি শীঘ্ৰেই এই ধৰণৰ মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকক। অন্যথা অসমৰ যিকোনো প্ৰান্ততে ৰাজপথত কিন্তু কাণত ধৰাই আঁঠু কঢ়াই থবলৈ আমাৰ সতীৰ্থসকল কিন্তু বাধ্য হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।